পৰেশ বৰুৱা ডাঙৰীয়া, আপুনি কৈছে যে পৃথিৱীত এনেকুৱা কোনো নজিৰ নাই যে কোনোবা সমাধি ক্ষেত্ৰত ৰাতি 12টা বজাত গৈ সেৱা কৰা বা শ্ৰদ্ধাঞ্জলি জনোৱা। হ'ব পাৰে, কিন্তু পৃথিৱীত এনেকুৱাও নজিৰ নাই যে এজন মানুহৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ মানুহ শোকাকুল হৈ পৰে, সমগ্ৰ ৰাজ্যৰ মানুহ একত্ৰিত হ'ব বিচাৰে, ৰাস্তাত ওলাই পৰে। বা এনেকুৱা নজিৰো নাই যে যিকোনো এটা ধৰ্মৰ মানুহ মৰিলে বাকী সকলো ধৰ্মৰ মানুহ আহি সেই মৃত ব্যক্তিৰ সৎকাৰৰ কাৰণে বা শ্ৰদ্ধাঞ্জলি জনাবলৈ ওলাই আহে। কোনোবা শ্মশানত 1000 মুছলিম বা খ্ৰীষ্টান মানুহ একগোট হৈ সেৱা কৰা, শ্ৰদ্ধাঞ্জলি জনোৱাৰো নজিৰ নাই। বা কোনোবা কবৰস্থানত একেলগে হিন্দু মুছলিম 1000 মানুহ একগোট হৈ সেৱা কৰা বা দোৱা কৰাৰ কিবা নজিৰ আপুনি দেখিছে নেকি? বা এজন মানুহ মৃত্যুৰ কাৰণে যিখন দলৰ চৰকাৰ, ৰানিং চৰকাৰ, আৰু সেই ৰানিং চৰকাৰৰ দলৰ মানুহে প্ৰতিবাদ কৰে ন্যায়ৰ কাৰণে, এনেকুৱা নজিৰ অসমত কেতিয়াবা দেখিছিল নেকি? বা অসমৰ বাহিৰতো কেতিয়াবা দেখিছিল নেকি? যদি দেখা নাই তেতিয়াহ'লে এয়া এক পৃথক, জুবিনো পৃথক, জুবিন বিশেষ আৰু একমাত্ৰ। পৃথিৱীৰ ভিতৰত জুবিন হৈছে একমাত্ৰ এজন নিস্বাৰ্থ অনুৰাগী হিচাপে কৈছোঁ। মোৰ কোনো ভিউজৰ ইনকাম নাই, দৰকাৰ নাই, বা জুবিনৰ পৰা মোৰ কোনো স্বাৰ্থৰো প্ৰয়োজন নাই। এটাই স্বাৰ্থ আছে, জুবিনৰ গানবোৰ শুনি থাকিম, সেইটোৱে স্বাৰ্থ, বাকী কোনো স্বাৰ্থ নাই, ৰাজনৈতিক কোনো ধৰণৰ। ভিডিঅ'টো মই পৰেশ বৰুৱা ডাঙৰীয়া আপোনাৰ ফেচবুক আইডিত ইনবক্সত দিব বিচাৰিছিলোঁ, কিন্তু মই বিচাৰি পোৱা নাই, সেইকাৰণে দিব পৰা নাই। আৰু সময় নিৰ্ধাৰণৰ কথাটো চাওক, মানুহ আৱেগিক হৈ মনে যেতিয়া বিচাৰে এজন ভালপোৱা মানুহৰ সমাধি ক্ষেত্ৰত, যেতিয়া মনে বিচাৰে তেতিয়াহে যাব বিচাৰিব। তাত বেলেগ মানুহৰ লগত জুবিন গাৰ্গৰ অলপ নিমিলিব পাৰে, কাৰণ জুবিন গাৰ্গ একমাত্ৰ। কিছুমান ডাঙৰ ডাঙৰ চিটি, মুম্বাই চিটি, গুৱাহাটীতে ধৰক, 24 ঘণ্টাৰ ভিতৰত এনেকুৱা এটা পল, এনেকুৱা এক ছেকেণ্ড আছে নেকি গাড়ী মটৰ মানুহ নোহোৱা? থাকিবই। গতিকে জুবিন ক্ষেত্ৰতো তেনেকুৱা হ'ব পাৰে। কিছুমান মানুহ বিভিন্ন জেগাৰ পৰা, বেলেগ বেলেগ ৰাজ্যৰ পৰা আহি যাব পাৰে। কেতিয়া আহে? ৰাতি 12টা 1টা বজাতো আহি যাব পাৰে। ট্ৰাক চালকবোৰে গোটেই ৰাতি ট্ৰাক চলায়, হয়তো 11টামান বজাত তাত ৰখি পেলাই সেৱা এটা কৰি যাব পাৰে। গতিকে এইটো অলপ বেলেগ ধৰণৰ কথা। আৰু কোৱা হৈছে যে জুবিন গাৰ্গে কোৱা নাছিল যে ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি সমাধি ক্ষেত্ৰতো 10টাৰ পিছত খোলা কৰি দিব লাগে। ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ অলপ পৃথক হ'ব পাৰে। হয়তো তেতিয়া বৰ্তমানৰ যুগটো অলপ বেলেগ, তেতিয়াৰ যুগটো অলপ বেলেগ আছিলে। বা তেতিয়াতো জুবিন গাৰ্গৰ মৃত্যু হৈছিল নেকি? মৃত্যু হোৱা নাই। গতিকে কিছুমান কথা সময়ৰ পৰিৱৰ্তনৰ লগে লগে কথাৰো কিছুমান পৰিৱৰ্তন হৈ যাব পাৰে। গতিকে জুবিন গাৰ্গক লৈ শুনি আছোঁ ৰাজনীতি হৈ আছে, কিবা হৈ আছে, সেইবোৰ ইমান কোৱাৰ সাহসো নাই মোৰ। জুবিন গাৰ্গক লৈ ৰাজনীতি হৈ আছে নে নাই, মই কোনো দলৰ মানুহ নহয়, বিজেপিৰ নহয়, কংগ্ৰেছৰ নহয়, UDF কিবা পাৰ্টিৰ কোনো দলৰ ছাপৰ্ট নহয়, ছাপৰ্টত মই কোৱা নাই। মুখ্যমন্ত্ৰীৰ কথাৰ বিৰুদ্ধেও কোৱা নাই। মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে যে মদৰ বিষয়ে, হাল্লা, এইবোৰ ঠিকে কৈছে, এইখিনি গোটেইখিনি ভালে পাইছোঁ। কিন্তু সময় নিৰ্ধাৰণটো মোৰ মতে অলপ ইয়াত বিবেচনা কৰিব লাগে, যে সময়ৰ কোনো নিৰ্ধাৰিত থাকিব নালাগে। যিকোনো সময়ত যাতে কোনো হৈ হাল্লা বা অপ্ৰীতিকৰ পৰিৱেশ নকৰাকৈ সেৱা জনাব পাৰে। এনেকুৱা হ'ব পাৰে হাল্লা কৰিলে, কিবা কৰিলে ক্ষতি হ'ব পাৰে, পৰিৱেশ বিনষ্ট হ'ব পাৰে, ওচৰ চুবুৰীয়াৰ ক্ষতি হ'ব পাৰে। গতিকে তেনেকুৱা ধৰণৰ ক্ষতি নকৰাকৈ সাধাৰণভাৱে সেৱা জনাব দিয়াটো মোৰ বাবে বাধ্যবাধকতা থাকিব নালাগে। গতিকে এইখিনি মই
অনুৰোধ কৰিব বিচাৰিছোঁ। ৰাতি 12টা বজাত মই এই কথাখিনি পৰেশ বৰুৱা ডাঙৰীয়াক শুনাবলৈ মই ক'ব বিচাৰিছিলোঁ, কিন্তু পৰেশ বৰুৱা ডাঙৰীয়াৰ তাত মোৰ এই কথাখিনি নাযাব চাগে, কিন্তু মই যদি পাওঁ ফেচবুক আইডিত মই মেছেজ কৰি জনাম। ধন্যবাদ।